স্বাগতম জনালো মোৰ অন্য এটা ভিডিঅ'লৈ। তো আজি সৰুকে আপডেট এটা দিওঁ বুলি ভিডিঅ'টো বনাইছোঁ। অসম পুলিচৰ ABUB লগতে যিবিলাক SI পদ আছিল সেইবিলাকৰ এপইণ্টমেণ্ট কেতিয়া দিব বুলি আপোনালোকে অপেক্ষা কৰিছিল। তো সেই দিনটো আহি গ'ল। নৱেম্বৰ মাহতে দিব। আৰু নতুন ভেকেঞ্চিৰ কথা ক'বলৈ গ'লে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিছে যেতিয়া এপইণ্টমেণ্ট দিব, নতুনকৈ যিবিলাকে চাকৰি পাইছে ABUB সেইবিলাকক যেতিয়া এপইণ্টমেণ্ট দিব তাৰ পিছদিনাখনেই নতুনকৈ 4,000 পোষ্ট ভেকেঞ্চি খুলিব বুলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ দিছে। আপোনালোকক ভিডিঅ' ক্লিপটো দেখুৱাবলৈ চেষ্টা কৰিম। আমি নৱেম্বৰ মাহৰ ভিতৰতে পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিম। পুলিচ কনিষ্টবলসকলক নিযুক্তি দিয়াৰ পিছদিনাখনেই আমি অন্তত আৰু 4,000 আৰক্ষী পদৰ বাবে আবেদন পত্ৰও আহ্বান কৰিম। অৰ্থাৎ নিযুক্তিৰ পৰম্পৰা আমি চলাই ৰাখিম, যাতে অসমৰ যুৱক যুৱতী কেতিয়াও আশাহত হ'ব না। বান্ধৱীসকল, এইটোৱে আছিলে ভিডিঅ' ক্লিপ। তো আপোনালোকে এপইণ্টমেণ্ট ল'বৰ কাৰণে অপেক্ষা কৰক। নতুনকৈ ট্ৰেইনিং কৰিবলৈ কাৰণে সাজু হওক, ভালকৈ বস্তু বাহনিবিলাক গোটাই লওক, সাজু হওক, ধুনীয়াকৈ ট্ৰেইনিং কৰিব আপোনালোকে। তো এপইণ্টমেণ্ট নৱেম্বৰ মাহতে দিয়াটো ফিক্স। লগতে নতুনকৈ যিবিলাকে আকৌ ইণ্টাৰভিউ দিম বুলি ভাবি আছে, তো সেইবিলাকে ভালকৈ প্ৰেক্টিচ কৰক। নৱেম্বৰ মাহত যেতিয়া এপইণ্টমেণ্ট দিব তাৰ পিছদিনাখনে আকৌ নতুনকৈ ভেকেঞ্চি খুলিব। তো তাত আপোনালোকে এপ্লাই কৰিব, ভালকৈ প্ৰিপেৰেশ্যন কৰক। আপোনালোকে চাকৰি লওক ভালকৈ প্ৰিপেৰেশ্যন কৰি। তো ভিডিঅ'টো আজি ইমানে, সৰুকৈ এটা আপডেট দিছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো জয় হিন্দ।